তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপুনাথ ব্লগছ। তো আজি আৰু এটা নতুন ডেইলি ভিলেজ ব্লগ আৰম্ভ কৰি আছোঁ। তো আজি গৈ আছোঁ আমি ধণ্ডী দৌললৈ। আমাৰ ওচৰতে প্ৰায় ধণ্ডী দৌল এটা আছে, তো তালৈকে গৈ আছোঁ। তাত গৈ আপোনালোকক ধণ্ডী দৌলৰ পৰিৱেশটো দেখুৱাম আৰু ধণ্ডী দৌলটো কেনেকৈ স্থাপিত হ'ল, কেনেকৈ তাত কিহৰ কাৰণে হ'ল, কোন ৰজাই বনাইছিল, তো সকলো আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো এতিয়া গৈ আছোঁ আমি ধণ্ডী দৌললৈ। তো ব'লক গৈ থাকোঁ। Last I got that sinking in my stomach from that love. Of course it's got me thinking's got me flummoxed from the cause. I just wanna know why some of us. তো ফ্ৰেণ্ডছ, আহি পালোঁ ৰেল ক্ৰচিং, আৰু এতিয়া ৰেল ক্ৰচিঙত ৰৈ আছোঁ কাৰণ ৰেল আহি আছে। তো ৰেল গেট পেলাই থৈ দিয়া আছে বৰ্তমান। তো এতিয়া ৰেল গেটত ৰৈ আছোঁ। তো এইফালে দেখিবলৈ পাইছে আপোনালোকে, পূৰা গেট পেলাই থৈ দিছে। তো ফ্ৰেণ্ডছ, ৰাস্তা হৈ গ'ল আমাৰ খেলি মেলি। তো এতিয়া অকাই পকাই গৈ আছোঁ। গুগল মেপ অন কৰিবলগীয়া হৈছে নিজৰ গাঁৱলীয়া হেৰিয়তো। মানে আগত আহিছিলোঁ কিন্তু বহুত দিন অহা নাই। তো ৰাস্তা মানে আমাৰ গাঁৱলীয়া জেগা যিহেতু ৰাস্তা বহুত আছে, তো খেলি মেলি হৈ গৈছে ৰাস্তাবিলাক। তো এতিয়া আকৌ ৰাস্তা খেলি মেলি হৈ গৈ আছোঁ গুগল মেপ চাই। তো চাই থাকক, আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি থাকোঁ, তো অলপ ছাপোৰ্ট কৰিব আপোনালোকেও। তো এতিয়া আকৌ গৈ আছোঁ এটা ৰাস্তা দি, মানে এইটো ৰাস্তাই হয়, পামগৈ আৰু বেছি দূৰ নাই দৌল। তো চাই থাকক আগলৈ। তো এইবিলাক পুখুৰী চাওক, বম ডাঙৰ পুখুৰী। যিহেতু এইফালে জেগাটো বহুত দ, মানে ব্ৰহ্মপুত্ৰ একেবাৰে কাষৰীয়া জেগা। তো কিমান দ জেগা আৰু ডাঙৰ পুখুৰী ইয়াত। যিহেতু মীন পালনৰ কাৰণে একদম উপযুক্ত জেগা ইয়াত। ডাঙৰ পুখুৰী এইফালে। তো গাইজ ফাইনেলি আৰু অলপ দূৰ গ'লে, মানে আৰু বেছি নাই, 200 মিটাৰ গ'লে আমি দৌল পাই যাম। তাৰ আগতে এখন বিল দেখুৱাম আপোনালোকক। কি ধুনীয়া এখন বিল চাওক, গোটেই মেটেকা ইয়াত কিমান চাগে মাছ থাকিব। তো এবাৰ আপোনালোকক ভালকৈ বেক কেমেৰাৰে আপোনালোকক দেখুৱাই দিওঁ, চাই লওক আপোনালোকে। এখন ধুনীয়া বিল, আৰু এই বিল পাৰ হৈ গ'লে আমি পাই যাম ধণ্ডী দৌল ন, ধণ্ডী দৌল। তো ধণ্ডী দৌলত গৈ দেখুৱাই আছোঁ। তাৰ আগত বিলখন এবাৰ চাই লওক ধুনীয়াকৈ। তো গাইজ এইখন চাওক বিল, কিমান ডাঙৰ এখন বিল। যিহেতু ইয়াতে মানে কি হয়, ব্ৰহ্মপুত্ৰ কাষৰীয়া এলেকা এইবিলাক। তো ব্ৰহ্মপুত্ৰৰ পৰা ফাটি আহি এইবিলাক বিল হৈছে। তো এইখন ইমান ডাঙৰ এটা এলেকা বিল, আৰু এইফালে খেতি পথাৰ। তো গাইজ বিলখন দেখুৱালোঁ। তো এতিয়া গৈ আছোঁ ধণ্ডী দৌললৈ। তো ধণ্ডী দৌললৈ গৈ আপোনালোকক সকলো দেখুৱাই আছোঁ। তো এতিয়া গৈ আছোঁ, 200 মিটাৰো নাই বেছি, মানে অলপ দূৰ আছে। তো গৈ পাই আছোঁ, তো চাই থাকক। তো ফাইনেলি ফ্ৰেণ্ডছ, দৌল আহি পাই গ'লোহি। তো দৌলত এতিয়া প্ৰৱেশ কৰি আছোঁ। তো টিকেট নালাগে বোলে, আগতে টিকেট লৈছিলে। তো এতিয়া টিকেট নালাগে, তো সোমাই গৈছোঁ ভিতৰলৈ। তো সোমাই গৈ আপোনালোকক সকলো পৰিৱেশ দেখুৱাই আছোঁ ফালৰ পৰা, চাই থাকক। ফ্ৰেণ্ডছ, দৌলৰ পৰিৱেশটো এনেকুৱা ধৰণৰ। তো কি ধুনীয়া পাৰ্কৰ নিচিনাকৈ বনাই থৈ দিয়া আছে। তো এইটো হ'ল মেইন ৰাস্তাটো দৌললৈ সোমাই যোৱা। আৰু দৌলটো ইয়াত সম্পূৰ্ণ দৌলটো বৰ্তমান নাই, ইয়াৰ ভগ্নাংশহে আছে। দৌলটো যিহেতু ভাঙি গৈছিল, ভঙাই দিয়া হৈছিল নে ভাঙি গৈছিল ইমান নাজানো, কিন্তু ইয়াৰ ভগ্নাংশহে ইয়াত দেখিবলৈ পোৱা যায় এই দৌলৰ। তো আপোনালোকক দেখুৱাই আছোঁ ভগ্নাংশ ভাগ। তো ইয়াৰ পৰিৱেশটো চাই লওক আপোনালোকৰ, কি ধুনীয়া এটা পৰিৱেশ। পাৰ্কৰ নিচিনাকৈ সজাই থোৱা হৈছে পৰিৱেশটো। তো পূৰা ফুলৰ বাগিচা বনাই থৈছে, বিভিন্ন ধৰণৰ গছ ৰোপণ কৰি ৰখা হৈছে, আৰু এটা মানে সুন্দৰ এটা পৰিৱেশ গঢ়ি তোলা হৈছে ইয়াত। তো এতিয়া আমি গৈ আছোঁ একেবাৰে ভগ্নাংশ য'ত আছে দৌলৰ আগত দেখিবলৈ পাইছে, তালৈকে গৈ আছোঁ। তাত ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক।
ফ্ৰেণ্ডছ মেইন দৌল ভাগৰ ভগ্নাংশখিনি এয়াই আৰু কোন ৰজাই বনাইছিলে সবিশেষটো মই নাজানো বাৰু তো ইয়াৰ ভগ্নাংশখিনি আপোনালোকক দেখাই দি আছোঁ আৰু এয়াই হৈ গ'ল মেইন দৌল ভাগৰ ভগ্নাংশখিনি তো এনেকৈ ভগ্নাংশখিনি আছে ইয়াত বৰ্তমান গোটেই দৌলটো বৰ্তমান নাই যিহেতু বহুত পুৰণি দৌল তো ইয়াৰ ভগ্নাংশখিনি ইয়াত দেখিবলৈ পোৱা গৈছে তো এনেকুৱা ধৰণৰ দৌলটো আছিল আৰু এইফালে দেখিবলৈ গৈছে আপোনাৰ ভগ্নাংশ এটা আপোনাৰ গোলা আকাৰৰ এইটো এটা আছিল কলচী টাইপৰ এটা মানে ডাঙৰ কলচী টাইপৰ এটা আছিল তো কলচীটো ইয়াত বগৰাই দিয়া হ'ল বগৰাই দিয়াৰ ফলত যিহেতু ভাঙি গৈ ইয়াত ভগ্নাংশখিনি আছে ভিতৰত দেখি আছে এডাল ৰড মানে ডাঙৰ লোহাৰ পাইপ এডাল ওলাই আছে তো এইটো এটা ডাঙৰ এটা কলচী আছিল তো আপোনালোকক ভালদৰে দেখাই দি আছোঁ মই চাই লওক আপোনালোকে ফ্ৰেণ্ডছ একদম কি ধুনীয়াকৈ মনোৰমা পৰিৱেশৰ মাজত এনেকৈ বহি ধুনীয়াকৈ আপোনালোকে এনেকৈ আহি এনজয় কৰিব পাৰে আৰু নিজকে ইয়াতে একদম প্ৰাকৃতিক পৰিৱেশৰ মাজত বিলীন কৰি দিব পাৰে আৰু চাওক ইয়াতে ধুনীয়া পাৰ্কৰ নিচিনা যিহেতু দেখাই চাওক এইফালে চাওক এটা ধুনীয়া মৰম লগা টিকুটমান শহাপহু এটা দেখিছেনে ঘাঁহ খাই দৌৰি ফুৰিছে টিকুটমান সেইটো চাই লওক টিকুটমান মৰম লগা টিকুটমান মৰম লগা শহাপহুটো দেখিছেনে কি ধুনীয়া মৰম লাগিছে তো ধুনীয়াকৈ শহাপহু আছে আৰু আছে দুটামান ভিতৰত আছে মন্দিৰ ভাগৰ ভিতৰত আছে এটা ধুনীয়াকৈ মৰম লগা টিকুটমানটো ইয়াতে ধুনীয়াকৈ চৰি আছে আৰু ৰাজহাঁহ আছে ৰাজহাঁহ আপোনালোকক দেখুৱাই আছোঁ ইয়াত ৰাজহাঁহো পালন কৰা হৈছে আৰু ধুনীয়াকৈ শহাপহুটো কি ধুনীয়াকৈ ঘাঁহ খাই ঘূৰি ফুৰিছে তাক ডিষ্টাৰ্ব নকৰোঁ আৰু তো এয়াই হৈ গ'ল আমাৰ ধনদি দৌলৰ পৰিৱেশ তো অকণমানি ভিডিঅ' এটা আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ তো কেনেকুৱা হ'ল জনাব নাপাহৰিব তো এইফালে ৰাজহাঁহ কেইটামান দেখিছিলোঁ তো বেলেগলৈ গুচি গ'ল নেকি নাজানো আৰু তো গৈ আছোঁ দেখুৱাবলৈ যদি আছে দেখুৱাম চাই থাকক তো এয়াই হৈ গ'ল মেইন দৌল ভাগ ৰাজহাঁহ এইফালে ৰাজহাঁহ দেখুৱাম বুলি কৈছিলোঁ আপোনালোকৰ ৰাজহাঁহ এইফালে চৰি আছে ধুনীয়াকৈ তো চৰি থাকক আৰু আমি এতিয়া ধনদি দৌলৰ পৰা যাবলৈ লৈছোঁ ঘৰলৈ তো ফ্ৰেণ্ডছ ধনদি দৌলৰ পৰা আজিৰ ভিডিঅ'টো ইমানেই আছিল তো
সৰু এটা ভিডিঅ' আপোনালোকক ধনীদলৰ পৰা দিবলৈ চেষ্টা কৰিলোঁ। তো যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ ইমানেই, বাই বাই।